Hello everyone. আজি আমি ক্লাস 8 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা আজি আৰম্ভ কৰিম। সো কোৱেশ্চন নম্বৰ 4 ত আমাৰ কি দিয়া আছে? মান নিৰ্ণয় কৰা। Part 1 to solve 11 by 17 squared. এইটোৰ আমি মান নিৰ্ণয় কৰিব লাগে, ঠিক আছে? এতিয়া আমি আগতে পাই অহা সূচকৰ বিধিবোৰ ব্যৱহাৰ কৰিম ইয়াতে। চোৱা, আগতে তোমালোকে পাইছিলা সূচকৰ বিধি a by b raised to the power m raised to the power n হলে ইয়াক আমি কিদৰে লিখিব পাৰি? a by b raised to the power m into n, ঠিক আছে? তো আমি এই বিধিটো ব্যৱহাৰ কৰিম ইয়াতে। এনেকুৱা থাকিলে আমি এনেকৈ লিখিব পাৰি, আকৌ কেনেকৈ থাকিলে উল্টাকে এনেকৈ লিখিব পাৰি। তো আমাক ইয়াতে এইদৰে দিয়া আছে, আমি এইদৰে লিখিব লাগে যাতে আমি মানটো উলিয়াব পাৰোঁ। বুজি পাইছা? তো সো আমি কি লিখো? 11 by 17 2 into -1 m into n, ইয়াতে m আছে 2 আৰু ইয়াতে n আছে -1। কি হ'ব? 2 into -1 -2 হ'ব। এই যে তোমালোকে জানা যে আমি সূচকৰ চিহ্নটো নেগেটিভ চিহ্ন আছে নহয়, ঋণাত্মক চিহ্নটো আমি যদি সলনি কৰোঁ যোৱাত ধনাত্মক চিহ্ন আনিব বিচাৰোঁ, তেতিয়াহ'লে ভূমিৰ গুণাত্মক বিপৰীত ল'ব লাগে বা লব আৰু হৰৰ স্থান সলনি কৰি দিব লাগে। এটা আমি কিয় কৰিছোঁ? কাৰণ ইয়াতে আমি মান উলিয়াব লাগিব। মান উলিওৱাৰ সময়ত আমি ইয়াতে সূচকটো ধনাত্মক কৰিব লাগিব। এতিয়া এই চোৱা, 17 স্কুৱাৰ্ড আপন 11 স্কুৱাৰ্ড হ'ব। এইটো আনটো আছিল নহয় সূচকৰ বিধি a by b raised to the power m is equal to a raised to the power m upon b raised to the power m। তো ইয়াতে এইটো ব্যৱহাৰ কৰা হৈছে। ফাইনেল আনসাৰ কি আহিব? 17 বৰ্গ কৰিলে কি আহে আমাৰ? চোৱা, 17 বৰ্গ কৰা হৈছে মানে কি 17 লগত 17 পূৰণ কৰা হ'ব। তো 7 7 থাকিব নহয় 49 24 7 plus 7 14 14 plus 4 18 থাকিলে 8 আৰু 1 থাকি গ'ল নহয় জানো? 1 1 যা 1 1 plus 1 2, ইয়াতে হ'ব 2 8 9 আৰু ইয়াতে কিমান হ'ব? 1 2 1। তোমালোকে জানা এইটো হ'ল আমাৰ ফাইনেল এনসাৰ, ঠিক আছে? এতিয়া নেক্সট নাম্বাৰ 2। নাম্বাৰ 2 কি দিয়া আছে আমাৰ? वन 101 upon 102 হোল স্কয়ার্ড আৰু হোল ৰেষ্ট টু দি পাৱাৰ 0, ঠিক আছে? এতিয়া চোৱা আমি কি কৰিম, আকৌ এইটো কৰিব পাৰা তোমালোকে, নহ'লে আমি ইয়াৰ মান 1 বুলি কৈ দিব পাৰিম। এইটো আছিল নহয়, যদি এটা সংখ্যাৰ সূচকটো 0 থাকে বা 0 ঘাতলৈ উন্নীত হয়, তেতিয়াহ'লে কি হ'ব? ইয়াৰ মানটো 1 হ'ব। বুজি পাইছা? ইয়াত আমি দেখা পাইছোঁ যদি আমি ইয়াক ধৰি লওঁ এইখিনিক একেলগে a by b, তেতিয়াহ'লেতো 1 হ'ব। তথাপি মই এই নিয়মৰ পৰা কৰি দি আছোঁ। চোৱা, প্ৰথমতে মই 2 আৰু 0ৰ পূৰণফলটো লৈ লওঁ। ইয়াত যেনেকৈ আছিল নহয় m আৰু n ৰ পূৰণফল, ইয়াতো এনেকৈ। তো ইয়াত আহিব কি আমাৰ? 2 into 0 আহিব 0, ঠিক আছে? এতিয়া দেখা পাইছা 101 upon 102, যেনেকৈ ইয়াত a by b আছিল আৰু ইয়াত কি আছিল? 0 নম্বৰ কাটলৈ
উন্নীত কৰা হৈ আছে ইয়াত 1 যেনেকৈ হৈছে ইয়াত 1 হ'ব বুজি পাইছা কাৰণ ইয়াৰ সূচকটো কি আছে 0 এতিয়া চোৱা নেক্সট নাম্বাৰ 3 3টো তোমালোকে নিজে কৰি ল'বা এইটো একেই নিয়মত আছে এই বিধিটো ব্যৱহাৰ কৰি পাৰিবা মই 4টো দি আছোঁ চোৱা নাম্বাৰ 4 নাম্বাৰ 4ত আমাৰ এখানে দিয়া আছে 1/2 -1/2 স্কয়ার্ড হোল টু দি পাওয়ার -1 -2 এই তোমালোকে দেখা পাইছে ইয়াতে সূচক 3টা একেলগে আছে হয় নে নহয় ফৰ্মুলাত বিটিটো আমাৰ দিয়া আছিল কেনেকৈ দিয়া আছিল কেনেকৈ দিয়া আছিল m * n নহয় জানো তো ইয়াত দুটা আছিল সূচক ইয়াত কিন্তু 3টা আমি কি কৰিম চোৱা প্ৰথমতে এইখিনি চাই লোৱা এই বাহিৰৰ ব্ৰেকেটটো বাদ দি পেলাই এই ব্ৰেকেটটো চোৱা ইয়াত দেখা পাইছা ইয়াত যেনেকৈ আছে a/b ইয়াত আছে -1/2 আৰু a/b ৰেষ্ট টু দি পাৱাৰ m ঠিক আছে ইয়াতো তেনেকৈ m টাইপটো আছে আৰু ইয়াত n টাইপ -1 আছে এইখিনি তোমালোকে বুজি পাবা ইয়াত আমি এইটো প্ৰয়োগ কৰিব পাৰিম ইমানলৈকে এতিয়া গোটেইখিনিত প্ৰয়োগ কৰিব পাৰিম নাই সেইটো পিছৰ কথা প্ৰথমতে এইটো চাই লোৱা তো ইয়াত প্ৰয়োগ কৰিলে আমাৰ কি পাম আমি -1/2 2 * -1 এইটো পাম ন আৰু এইখিনিতো আছে যেনেকৈ নেক্সট কি হ'ব ইয়াৰ পৰা আমি পাম কি -1/2 আৰু ইয়াতে কি হ'ব -2 2 * -1 -2 হ'ব হোল টু দি পাৱাৰ -2 এতিয়া দেখা পাইছা আকৌ এইখিনি যিখিনি পাইছোঁ আমি আকৌ এইটো বিধি ব্যৱহাৰ কৰিব পাৰিম ইয়াতে কাৰণ ইয়াত কি হৈ আছে দুটা সূচকৰ পূৰণফল হিচাপত প্ৰকাশ কৰিব পাৰিম এটা সূচক বাহিৰত এটা সূচক ভিতৰত আছে অৰ্থাৎ এটা গাঁত -1/2 এটা গাঁত কি আছে আনটো গাঁতলৈ উন্নীত হৈ আছে এনেকৈ হৈ আছে মানে গাঁতৰ গাঁত লোৱা হৈ আছে প্ৰথম কথাটো হ'ল এইখিনি হ'ল -1/2 গাঁত ঠিক আছে এইটো গাঁত হৈ গ'ল আৰু এই গোটেইখিনি হ'ল কি এই -1/2 গাঁতৰ গাঁত ঠিক আছে তো ইয়াত আমি সেই বিধি ব্যৱহাৰ কৰি লওঁ তো ইয়াত আমি কি পাম -1/2 হোল টু দি পাৱাৰ -4 -2 * -2 4 হ'ব তো এইখিনি দেখা পাইছা যদি আমি এইটো একেলগে কৰি ল'লোহেঁতেন মই কোৱাৰ অৰ্থটো হ'ল যে গোটেইখিনি 2 * -1 * -2 তেতিয়া আমি -4 পাম 4 পাম নে নাই চাই লোৱাচোন কি আছিলে ইয়াতে 1 মিনিট মই ইয়াতে কিবা ভুল কৰি আছোঁ নেকি এতিয়াতো মাইনাছ নহয় কেৱল 2 আছিল নেকি অঁ ঠিক আছে -2 আছিল অ'কে চোৱা যদি মই একেলগে গোটেইখিনি কৰি দিলোহেঁতেন সূচক 3টা পূৰণ কৰি একেলগে কি আহিব চাই লোৱাচোন 3টা পূৰণ কৰিলে কি আহে আমাৰ হাতত -1 * -2 2 2 * 2 4 তো দেখা পাইছা 4 আহি যায় তো আমি একেলগে এইটো কৰিব পাৰিম লগে মই এইটো আকৌ ইয়াতে দেখাই আছোঁ অৰ দি পেলাই দি আছোঁ চাই লোৱা চোৱা এইটো মই ইয়াতে আকৌ দি আছোঁ যদি একেলগে মই কৰি লওঁ -1/2 হোল টু দি পাৱাৰ 2 * -1 * -2 এই বিধিটো আছিল কি দুটা সূচকৰ ক্ষেত্ৰত আৰু ইয়াত 3টা সূচকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আছোঁ এই বিধিটো 3টা একেলগে পূৰণ কৰি দি আছোঁ আহিব কি আমাৰ হাতত প্ৰথমতে 2 * -1 -2 হয়নে
-2 ইনটু ইয়াতে চোৱা আচ্ছা লাগিলে এইখিনি বাদ দিয়া এই দুইটা চোৱা -2 ইনটু -1 কি হ'ব দুইটা ঋণাত্মক পূৰণফল হ'ব কি যোগাত্মক 2 আহিব আৰু এইটোৰ লগত 2 পূৰণ কৰিলে কি আহিব 4 আহিব হয় নহয় তো এই 4টো ইয়াতে আহিছিলে নাই তো আমি এইদৰে নকৰি পেলাই এইদৰে কৰিব পাৰি বুজি পাইছা আৰু ক'বলৈ গ'লে এইটো শ্বৰ্টকাট হ'ব এইটোতকৈ কাৰণ এইটো আমি এবাৰ কৰিছোঁ প্ৰথম দুটা সূচক পূৰণ কৰিছোঁ এবাৰ পিছত আকৌ যিখিনি বাকী আছিল সেই দুটা সূচক আমি পূৰণ কৰিছোঁ ঠিক আছে তো তোমালোকে যিটো ইচ্ছা তোমালোকৰ তেনেদৰে কৰিবা তিনিটা সূচক একেলগে পূৰণ কৰি দিবা নহ'লে দুটা দুটাকৈ পূৰণ কৰিবা এনচাৰ একেই আহিব তো সেইটো মই তোমালোকৰ সন্মুখত যিটো কৈছোঁ এতিয়া চোৱা ইয়াতে কি আহিব -1 হোল ৰেষ্ট টু দি পাৱাৰ 4 2 ৰেষ্ট টু দি পাৱাৰ 4 2 ৰেষ্ট টু দি পাৱাৰ 4 মানে কি 16 আৰু -1 ৰেষ্ট টু দি পাৱাৰ 4 হ'বতো 1 কাৰণ -1 ইয়াতে কি হৈ আছে নিজৰ লগত নিজে যুগ্ম সংখ্যক বাদ পূৰণ হৈ আছে গতিকে ইয়াতে কি হ'ব যোগাত্মকেই আহিব এনচাৰত ধনাত্মক 1 থাকিব ঠিক আছে পজিটিভ 1 আচ্ছা মই ইয়াতে 16 কেনেকৈ উলিয়াইছোঁ চোৱা 2 ইনটু 2 ইনটু 2 ইনটু 2 তো ইয়াতে 4 ইয়াতে 4 তো 4 4 16 তো এইদৰে কৰি ল'ব পাৰা নহ'লে এইদৰে পূৰণ কৰিলে 2 ইনটু 2 4 ইনটু 2 8 8 ইনটু 2 16 এইদৰে কৰিব পাৰা ওকে তো ইয়াৰ পৰা এইটো আহিব কি 1/16 ঠিক আছে ঠিক আছে নেক্সট নাম্বার 5 নাম্বার 5 নাম্বার 5 কি আছে p squared to the power 3 to the power 4 okay তো ইয়াত ফিৰ কাটৰ কাট আকৌ সেই কাটটোৰ কাট লোৱা হৈ আছে তো তিনিটা সূচক একেলগে পূৰণ দিব পাৰি জানা তোমালোকে মই ইয়াতে তিনিটা সূচক একেলগে পূৰণ দি আছোঁ ইয়াত কি আহিব 3 to the 6 4 the 24 তো ইয়াত পি একো মান দিয়া নাই সেইকাৰণে আমি ইয়াতে আৰু একো কৰিব নালাগে ইমানলৈকে ৰাখি দিলে হৈ গ'ল পিৰ কোনো নিৰ্দিষ্ট মান নাই ঠিক আছে এতিয়া চোৱা নেক্সট নাম্বাৰ 6 নাম্বাৰ 6 ত চোৱা কি দিয়া আছে 3a cubed whole raised to the power 0 এতিয়া ইয়াতে তোমালোকে ডাইৰেক্ট 1 লিখি দিব পাৰা যদি এইটো কথা বুজি পোৱা a by b whole raised to the power 0 হলে আমি জানো যে a by ইয়াতে 1 লিখো আমি রাইট এইটো জানা তোমালোকে তো a by b ক আমি ইয়াতে এই গোটেইখিনি ধৰি লওঁ 3a cubed কোনো অসুবিধা হ'ব নেকি নহয় 1 লিখিব পাৰি আমি আৰু যদি অসুবিধা হয় তোমালোকৰ কিবা প্ৰব্লেম থাকে মই ইয়াক আৰু বেছিকৈ এক্সপ্লেইন কৰি দি আছোঁ চোৱা ইয়াত 3a cubed মানে কি 3 into a cubed right whole raised to the power 0 তোমালোকে পাই আহিছিল আগতে এটা বিধি মই এই বিধিটো ইয়াত লিখি দি আছোঁ চোৱা এইটো আছিল নহয় বিধি এটা a by b into c by d whole raised to the power m তেতিয়াহ'লে আমি ইয়াক এইদৰে লিখিব পাৰি a by b raised to the power m into c by d raised to the power m তো এইটো ব্যৱহাৰ কৰি পেলাই ইয়াতে ইয়াক লিখিব পাৰি 3 raised to the power 0 a ইয়াতে কি আছে a cubed নহয় জানো a cubed whole raised to the power 0 এতিয়া 3 raised to the power 0 মানে তো 1 a cube raised to the power 0 ইয়াতে 3 লগত 0 পূৰণ দিব পাৰা আনটো বিধি ব্যৱহাৰ কৰি পেলাই এই মাত্ৰ যিটো কৰি আহিছোঁ অলপ সময় আগতে তো ইয়াত কি হ'ব a 3 লগত 0 পূৰণ হ'লে
0 থাকিব তো এইটো আহিব আমাৰ 1 তো 1 * 1 1 আহিব তোমালোকৰ ইচ্ছা লাগিলে এনেদৰে কৰিব ঠিক আছে ইচ্ছা হ'লে নতুবা ডিৰেক্টলি 1 লিখি দিব পাৰা কাৰণ ইয়াতে আমি দেখা পাইছো যে যেটো ভূমি দিয়া আছে আমাৰ যেটো সংখ্যা দিয়া আছে ই কি আছে 0 ঘাতলৈ উন্নীত হৈ আছে এই তোমালোকে চোৱা নম্বৰ 5 নেক্সট নম্বৰ 5 মাত্ৰ 4 দিয়া 4 হৈ গৈছে এতিয়া 5 চোৱা সৰল কৰা আৰু ধনাত্মক সূচকত প্ৰকাশ কৰা আমি এখানে কি কৰো চোৱা নম্বৰ 1 তোমালোকে নম্বৰ 1 টো মই ভাবো তোমালোকে নিজে পাৰিবা মই নম্বৰ 2 টো দি আছো চোৱা একে হ'ব গোটেইখিনি নম্বৰ 2 minus 2/3 raised to the power minus 3 raised to the power minus 4 so আমি এইটো কিদৰে কৰো তোমালোকে এই মাত্ৰ কৰি অহা এই ভিডিঅ ব্যৱহাৰ কৰিম এই মাত্ৰ পাই আহিছিল নম্বৰ 4 ত m into n ইয়াত তিনিটা সূচক দিয়া আছে যেটো দুটা সূচকৰ ক্ষেত্ৰত প্ৰয়োগ হৈছে তিনিটা সূচকৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য হ'ব তোমালোকে জানা আগতে পাই আহিছা প্ৰুফ দেখাইছো তোমালোকক তো চোৱা এতিয়া কি কৰিম -2/3 ভূমি আছে আৰু সূচক তিনিটা একেলগে পূৰণ হ'ব -2/3 ইয়াতে পূৰণ হ'লে গোটেইকেইটা কি হ'ব ঋণাত্মক চিহ্নটো ৰাখিবই কাৰণ তিনিটা ঋণাত্মক সংখ্যা পূৰণ হ'লে ঋণাত্মকেই থাকে এনসাৰটোত এতিয়া কি হ'ব ইয়াতে চোৱা 4 3 * 12 12 * 8 কিমান 24 ন 4 * 8 হ'লে তো 8 3 * 24 ঠিক আছে এতিয়া আমি কি কৰিব লাগে সৰল কৰিব লাগে বুলি কৈছে সৰলটো কৰি লৈছো এতিয়া ধনাত্মক সূচকলৈ প্ৰকাশ কৰিব লাগে ধনাত্মক সূচকলৈ প্ৰকাশ কৰিলে আমি কি কৰিব লাগিব ভূমিটোৰ গুণাত্মক বিপৰীত ল'ব লাগে মানে কি লব হৰ সলনি কৰি দিব লাগে তো ইয়াত 3/2 হ'ব -3/2 মাইনাস চিহ্নটো আগতে থাকিব ঋণাত্মক বিপৰীত ল'লে তো ই ধনাত্মক নহয় ঋণাত্মক থাকিব ঋণাত্মক আছে আৰু ইয়াত থাকিব 24 তো ধনাত্মক সূচকলৈ আহি গ'ল ঋণাত্মক সূচকলৈ আনিব হ'লে ভূমিৰ গুণাত্মক বিপৰীত ল'ব লাগে বা লব আৰু হৰৰ স্থান সলনি কৰি দিব লাগে এইটো জানা তোমালোকে ঠিক আছে এতিয়া চোৱা নম্বৰ 3 ইয়াতে কি দি আছে 4/9 raised to the power -3 into 11 into 4/9 raised to the power -10 এতিয়া চোৱা বলকে আগতে এই ভিডিওটো পাই আহিছিলা মই ইয়াতে লিখি দি আছো ক'ত লিখিম ইয়াতে লিখি আছো a/b raised to the power m into a/b raised to the power n নহয় এইটো আমি কিদৰে লিখিব পাৰিম a/b raised to the power m plus n কাৰণ ইয়াতে পূৰণ আছে নহয় পূৰণ হ'লে m minus n তো ইয়াতে তেনেকৈ পূৰণ আছে
আৰু ভূমি ৰেখাই আছে দেখা পাইছা ভূমি ৰেখা আছে 4/9 4/9 আৰু এই বিন্দুটো দুটাৰ ক্ষেত্ৰত দিয়া আছে তোমালোকে জানা যে দুটাতকৈ বেছি হ'লে এইটো প্ৰযোজ্য হয় আগতে পাই আহিছা নাম্বাৰ 2 নেকি হয় নাম্বাৰ 2 মই কৈছিলোঁ যে দুটাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় বুলি দেখুৱাইছে বিধিটোত এই তিনিটাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব দুটাতকৈ বেছি হ'লে তো সেই অনুসৰি মই ইয়াতে তিনিওটা সূচক একেলগে যোগ দি আছোঁ কাৰণ দুটাৰ ক্ষেত্ৰত যেতিয়া প্ৰয়োগ কৰোঁ আমি দুটা সূচক যোগ দিওঁ আৰু তিনিটা ক্ষেত্ৰত প্ৰয়োগ কৰি তিনিটা সূচক যোগ দিব লাগিব ইয়াতে 4/9 আৰু ইয়াতে কি হ'ব চোৱা 11 - 10 নহয় 11 + -10 মানে 11 - 10 ইয়াতে 1 থাকিবই ন আৰু -3 + 1 কি হ'ব -2 ওকে এতিয়া চোৱা -2 পৰা 2 নিবলৈ হ'লে ভূমিৰ গুণাত্মক বিপৰীত ল'ব লাগে মানে 9/4 ল'ব লাগে ইয়াতে হ'ব 2 এইটো আমাৰ ফাইনেল আনসাৰ তোমালোকৰ এইখিনি উত্তৰ মানত চাইলোঁ কি আছে ঠিক আছে এতিয়া চোৱা নেক্সট নম্বৰ 4 Number 4 9/11 raised to the power -3 into 9/11 raised to the power -7 এতিয়া চোৱা ইয়াত গোটেইকেইটাৰ ভূমি একে আছে চাই ল'বা 9/11 আছে হয়নে নহয় সূচকবিলাক বেলেগ বেলেগ আছে তো প্ৰথমতে আমি পুৰণৰ যিটো সূচক আছিল সৰি বিধি আছিল এই মাত্ৰ দিছিলোঁ নহয় ইয়াতে পুৰণৰ বিধি কেইটা ব্যৱহাৰ কৰিম ইয়াতে 9/11 raised to the power -3 + -7 আৰু শেষত কি আছিল এইখিনি মই পিছত কৰিম হৰণৰ বিধিটো ব্যৱহাৰ কৰি পেলাই ঠিক আছে হৰণৰ যিটো বিধি আছে সূচকৰ বিধি হৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি লৈছোঁ এতিয়া ইয়াৰ পৰা কি আহিছোঁ 9/11 আছিল আৰু ইয়াতে হ'ব কিমান যোগ কৰিলে ঋণাত্মকটো থাকিবই দুইটাৰ আগত ঋণাত্মক চিহ্ন আছে সেইকাৰণে দুইটা যোগ হ'লে কি হ'ব 10 হ'ব ন ঠিক আছে এতিয়া চোৱা ইয়াত 9/11 দিয়া আছে আৰু সূচকটো আছে -3 দুইটাৰ ভূমি এতিয়াও একে আছে তো যিটো হৰণৰ ক্ষেত্ৰত সূচকৰ বিধি আছিল a/b raised to the power m divided by c/d raised to the power n এইটো c/d নহয় দুইটা একে হ'ব লাগে সূচকটো বেলেগ হ'ব লাগে ন তো তেনেকুৱা ক্ষেত্ৰত আমি কি লিখোঁ a/b raised to the power m - n ইয়াত তেনেকে হ'ব কি 9/11 raised to the power 10 - -10 -3 মানে এইটো তো মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব থাকিব কি থাকিব -10 + 3 মানে -7 রাইট আৰু ডাঙৰ সংখ্যাটোৰ আগত ঋণাত্মক চিহ্ন আছে আৰু বিয়োগ হ'ব কিয় এটাৰ আগত প্লাছ চিহ্ন আহি যাব এটাৰ আগত মাইনাছ চিহ্ন তেনেকৈ ক্ষেত্ৰত বিয়োগ হয় আমাৰ ঠিক আছে এতিয়া আমাৰ ইয়াত কি কৰিবলৈ কৈছিল সৰল কৰাৰ পিছত ধনাত্মক সূচকলৈ পৰিৱৰ্তন কৰিব লাগে তো ধনাত্মক সূচকলৈ পৰিৱৰ্তন কৰিলে ইয়াতে ঋণাত্মক বিপৰীত ল'ব লাগে ভূমিৰ তেতিয়া এই ঋণাত্মক সূচকলৈ যাব ঠিক আছে
তোমালোকে দেখা পাইছা 11/9 ৰেষ্ট টু দি পাৱাৰ 7 আমাৰ এনসাৰ আহিছে ঠিক আছে 11/9 ৰেষ্ট টু দি পাৱাৰ 7 আই হোপ তোমালোকে দেখা পাইছা ইয়াৰ পৰা ওকে এতিয়া চোৱা নেক্সট নম্বৰ 5 ইয়াতো চাবা ভূমি দুইটা একে আছে কাৰণ সূচকৰ পিডি উৰণৰ ক্ষেত্ৰত যেটো কৰা হয় এইটো কৰিম ইয়াতে Number 5 ইয়াতে আছে -8/3 raised to the power -7 divided by -8/3 raised to the power 4 okay ইয়াতে কি হ'ব এই বিধিটো ব্যৱহাৰ কৰা হ'ব নহয় জানো -7 -4 -7 -4 কিমান হ'ব ইয়াতে -11 ন তো এই গুণাত্মক বিপৰীত ললে কি হ'ব -3/8 আৰু ইয়াতে হ'ব 11 -8/3 গুণাত্মক বিপৰীত কি হ'ব -3/8 ঠিক আছে আৰু সূচকটো কি হ'ব সূচকৰ যোগাত্মক বিপৰীতটো আহি যাব ইয়াতে যোগাত্মক বিপৰীত কি ঋণাত্মক আছিল আহিছে ধনাত্মকলৈ পৰিৱৰ্তন হৈছে যেটো আমাৰ ইয়াত দিয়া আছিল ধনাত্মক সূচকত প্ৰকাশ কৰিবলৈ তোমালোকৰ এনসারটো চাই লও কি আছে ঠিক আছে তোমালোকৰ এনসারত এইটোই কি আছে ওকে আজি লেবাই দাওক নেক্সট আমি কোয়েশ্চন নাম্বার 6 এর পৰা আৰম্ভ কৰিম ঠিক আছে okay thanks for watching this video